হে গাইজ গুড মৰ্নিং। জুবিনদাৰ নতুন ফিল্ম ৰৈ ৰৈ বিনালে অহা 31 তাৰিখত হলবিলাকত লাগিব আৰু আপোনালোকে যদি টিকেট কটা নাই আপোনালোকে টিকেট কাটি ল'ব পাৰে। সব জায়গাত মানে টিকেটৰ বুকিং চলি আছে, কিন্তু প্ৰায়বিলাক বুকিং যিমানবিলাক টিকেট আছিলে এইবিলাক সব শেষ হৈ আছে। কিন্তু আমাৰ এইফালে তিনিচুকীয়া বহুতখিনি হলবিলাকত এতিয়া লাগিব আৰু ডুমডুমা ফালে খবৰ লৈছোঁ যে টিকেট দি আছে। অহা 31 তাৰিখৰ ৰৈ ৰৈ বিনালে জুবিনদাৰ নতুন গাৰ্গৰ নতুন যিটো এতিয়া চিনেমা, এই চিনেমাটো এতিয়া চলিব অহাকালিত। গতিকে তেখেতৰ এইটো অন্তিমখন বোলছবি আৰু সেই বোলছবিত আমি সকলোৱে চাব লাগিব। তেখেতৰ যিবিলাক স্মৃতি সেইবিলাক তাত বহুতখিনি কথা লুকাই থাকিব পাৰে আৰু তেখেতৰ অন্তিম যিখন চিনেমা, এই চিনেমাখন কেনেধৰণে হ'ব সকলো চোৱাৰ হেঁপাহেৰে সকলোৱে সেই চিনেমাখন চাব যাব লাগে আৰু যিমান পাৰোঁ আমি চাবলৈ চেষ্টা কৰিম আৰু যিমান পাৰোঁ আমি তেখেতৰ জাষ্টিছৰ কাৰণে আমি ন্যায় দিবৰ কাৰণে আমি মাত মাতিব লাগিব। আৰু জুবিনদাৰ অসমৰ কাৰণে, অসমৰ চিনেমা জগতৰ কাৰণে বহুতখিনি চিন্তা চৰ্চা তেখেতে কৰিছিলে, কিন্তু তেখেতৰ যিবিলাক সপোন সেইবিলাক সপোন ৰৈ গৈছে। গতিকে আমি এই যে চিনেমা, এই যে অসমৰ চিনেমা বোলছবি জগতখন যে এতিয়া পিছ পৰি যাব, গতিকে আমাৰ যিমানবিলাক অভিনেতা আছে, আমাৰ ৰবি শৰ্মা দা আছে আৰু যিমানবিলাক চিনেমা ডাইৰেক্টৰ আছে, প্ৰডিউচাৰ আছে বা চিনেমাৰ অভিনেতাসকল আছে, তেখেতসকলে যাতে এই অসমীয়া চিনেমা বোলছবিখন যাতে আগবঢ়াই লৈ যায় সেইটো আমি কামনা কৰিছোঁ। থমকি ৰ'ব নালাগে মানে। তো যিখিনি নহওক আপোনালোকক এইখিনি ক'লোঁ। গতিকে আপোনালোকে ৰৈ ৰৈ বিনালে অহা 31 তাৰিখৰ হলবিলাকত লাগিব, আপোনালোকে চাব। ময়ো যাবলৈ চেষ্টা কৰিম, তথাপিও যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। আৰু স্বাস্থ্য ইমান ভাল নাই যদিও তথাপিও নিজৰ যিখিনি কাম কৰিবলগীয়া আছে সেইখিনি কৰি আছোঁ আৰু কৰি থাকিম আৰু আশা কৰিছোঁ আগন্তুক দিনত যাতে তেনেকুৱা ধৰণৰ কামবিলাক কৰি থাকিব পাৰিম।